যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট। গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ নভঙা গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা 2 ডিচেম্বৰৰ পৰা নিশা প্ৰায় 11 বজাৰ পৰাই নিৰুদ্দেশ হৈ থকা মহিলাগৰাকী নভঙা গাঁৱৰ অনিল পাওৰ পত্নী তথা 2 বছৰীয়া সন্তানৰ মাতৃ টগৰ পাও আৰু তেওঁৰ বয়স 25 বছৰ বুলিও জানিব পৰা গৈছে। পৰিয়ালৰ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি টগৰ পাওৰ স্বামী কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ সময়তে নিজৰ 2 বছৰীয়া সন্তানক নিশা বিচনাতে এৰি আঁতৰি যায় আৰু সেই নিশাৰ পৰা বৰ্তমানলৈকে টগৰ পাও নিৰুদ্দেশ হৈ আছে। এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ উপৰিও দেৰগাঁও আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে, যদিও মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। মহিলাগৰাকীয়ে যোৱা সময়ত নিজৰ কাপোৰ, যাৱতীয় নথিপত্ৰ লগত লৈ যোৱা বুলিও প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। অন্যহাতে নিজৰ মাতৃক বিচাৰি নাপাই 2 বছৰীয়া সন্তানটিয়ে হিয়া আধা কৰি কান্দিছে। যাৰ ফলত সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মহিলাগৰাকীৰ নিজ গৃহলৈ উভতি অহাৰ আহ্বান জনাইছে পৰিয়ালৰ লগতে তেওঁৰ স্বামী আৰু স্থানীয় ৰাইজে। 8মান বজাৰ পৰা ছোৱালীজনী সাৰ পাওঁতেহে আমি ছোৱালীজনী নাতিজনী কান্দিলে। তাৰপিছতে আৰু চাইছোঁ বোৱাৰীজনী মাত দিছোঁ, চিঞৰ মাৰিছোঁ। আমাৰ এই ওচৰ চুবুৰীয়াৰ বুঢ়ীজনীও চিঞৰিছে। তাৰপিছত মই সাৰ পালোঁ। যে সাৰ পাই মেলি ছোৱালীজনীক চাইছোঁ, ছোৱালীজনী অকলে কান্দি আছে বিচনাত। ঘৰত কোন কোন থাকে? ঘৰত মই থাকোঁ, মোৰ ফেমিলি থাকে, মোৰ ল'ৰা এটা আৰু বোৱাৰীজনী। একেটা ঘৰতেই বাস কৰে? একেটা ঘৰতে বাস কৰে। নিশা কেইটা বজাৰ ঘটনা? 11টা বজাত। থানাত এজাহাৰ দিয়া হৈছে? থানাত এজাহাৰ দিয়া আছে। পুলিচৰ ফালৰ পৰা কি কৈছে? পুলিচৰ ফালৰ পৰা কৈছে যিমান পাৰে আমি সিমান চাওঁচোন, কেনেকৈ আমি যিখিনি পাৰোঁ কৰাটো চেষ্টা কৰি চাম বুলি কৈছে। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা কিবা যোগাযোগৰ ব্যৱস্থা কৰিছে নেকি? কিবা ধৰক যোগাযোগৰ চেষ্টা কৰিছে? কৰিয়ে আছোঁ এতিয়ালৈকে, অন্তত কোনো সূত্ৰটো নাই পোৱা। এতিয়া আমি যিমানখিনি পাৰিছোঁ ইমানখিনিলৈ চেষ্টা কৰি আছোঁ, ক'ত কেনেকৈ খবৰ একাজ পাম। আপোনাৰ ল'ৰাই ক'ত কাম কৰে? বাহিৰত কাম কৰি আছে। অহা নাই এতিয়ালৈকে? অহা নাই। যোগাযোগটো বাৰু তাৰ লগতো মই পাতিছোঁ। এতিয়া ইটো আজি বা আহিব পৰাটোত নাই, আহিম বুলি কৈছে জানুৱাৰী মাহটোত। কি কৰে, কি সন্দেহ কৰে? এতিয়া সন্দেহ বোলাটো এতিয়া কাকোকে কৰিব নোৱাৰা হৈছোঁ। এতিয়ালৈকেতো আজি 4 দিন হৈ গ'ল, এতিয়ালৈকে কোনো উত্তৰেই পোৱা নাই। কাকো মই দুখী দিব নোৱাৰোঁ বা কেনেকৈ বা কি হ'ল কি নাই হোৱা। এইটো কাৰণে মই থানাত এজাহাৰখন দিয়া আছে পুলিচ প্ৰশাসনৰ প্ৰতি, যাতে অতি সোনকালে বোৱাৰীজনীক আমি
মানে তেখেত নিজৰ স্বইচ্ছাই গৈছে নে নাই কোনোবাই অপহৰণ কৰা কিবা সন্দেহ কৰিছে? তেনেকৈতো এতিয়া কোনো কাকো এতিয়া দুখ দিব নোৱাৰে যে স্বইচ্ছাৰে গৈছে নে বা কোনোবাই এনেই গৈছে নে, এতিয়ালৈকে একো অনুমোদনটো নাই পোৱা। আৰু সেইটো এজাহাৰ দিয়া হ'ল? এজাহাৰটো দিয়া হ'ল। কি আহ্বান জনাব তেখেতৰ প্ৰতি? এতিয়া যিমানেই য'তেই নহওক বোৱাৰীজনী ছোৱালীজনী মুখলৈ চাই অতি সোনকালে যদি পুলিচ প্ৰশাসনৰ সৈতে আপোনালোকৰ চেনেলৰ যোগেদি সৈতে যদি তৎকালীনভাৱে যদি খবৰটো আমি পাই যাওঁ তেহে ধন্যবাদ কৰিছোঁ। পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নভঙা গাঁৱৰ এজনী বোৱাৰী 2 তাৰিখ সোমবাৰে ৰাতি 11টা বজাত মানে নিৰুদ্দেশ হৈছে। গতিকে আমি সম্ভাষণ একো পোৱা নাই, বা কোনোবাই নিছে কিবা কৰিছে, কোনোবাই অপহৰণে কৰিছে কিবা কৰি নিছে, কাৰোবাৰ কোনো যোগসূত্ৰ কাৰোৰ পৰা পোৱা নাই। গতিকে আমি থানাত দেৰগাং থানাত আমাৰ এজাহাৰো দিয়া হৈছে, 3 তাৰিখে দিয়া হৈছে। আৰু এতিয়ালৈকে থানাও আমাক জনোৱা নাই যে তেতিয়া এনেকৈ ওলাইছে। সেইকাৰণে ৰাইজকো বা আপোনালোকক অৱগত কৰিছোঁ। মানুহগৰাকীৰ নামটো কি ক'লে? তগৰ পাও। আৰু তগৰ পাও আৰু তাৰ 2 বছৰীয়া সন্তান এটাও আছে, ছোৱালীজনী। তাইক মানে এৰিথৈ গৈছে। তেখেতৰ স্বামী ক'ত থাকে? তেখেতৰ স্বামী অকণ বাহিৰত থাকে। কি কৰে তেখেতে? এই কোম্পানীত আছে। গতিকে অহা নাই, তেওঁ আজি হ'ল 4 মাহ 5 মাহমান। তেখেতক অৱগত কৰা হৈছে? তেখেতক অৱগত কৰিছে আমাৰ ল'ৰাটোক। গতিকে এতিয়ালৈকে ইও কান্দিছে যে এনেকৈ দুখ স্বীকাৰ কৰিছে যে মোৰ মাইকী এনেকৈ গ'ল, কি কথা ইও গম নাপায়। বিশেষকৈ কি সূত্ৰত গ'ল গাঁৱৰ মানুহ তেখেতেও গম নাপায়, বা আমাৰ গৃহস্থলী মানুহকেইটাও গম নাপায়। একো অতি সন্ধান পোৱা নাই। আপোনালোকে কি সন্দেহ কৰে? আমিতো সন্দেহটো কাকো এতিয়া সন্দেহ কৰিব পৰা নাই যে মানুহজনী যে এনেকুৱা এটা চৰিত্ৰ আমি দেখা নাছিলোঁ, যে আন এটা লগত যে এনেকৈ এটা কথাও পতা দেখা নাছিলোঁ, এনেকৈ যেন আমি ভবাও নাছিলোঁ যে এনেকৈ যে কৰিব। কোনো তথ্যই পোৱা নাই মানে আমি এই বিষয়টোৰ ওপৰত। তাৰমানে ঘৰৰ পৰা 2 তাৰিখৰ পৰাই 2 তাৰিখ, আজিতো 5 তাৰিখ হৈছে। আজি 5 তাৰিখ, তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে মানে কোনো মানে গুৰুত্ব পোৱা নাই আমি। আৰক্ষী ফালৰ পৰা কি কৈছে? আৰক্ষী ফালৰ পৰা কৈছে আৰু আমি চাওঁ, বিচাৰ বিবেচনা কৰি সেইটোৱে কোৱা হৈছে। আৰু আপোনালোকে তেখেতৰ কিবা ফোন নাম্বাৰ কিবা যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছে নেকি? যোগাযোগটো আমি বিচাৰিছোঁ, তাৰ ফোন নাম্বাৰটো হাতত মোবাইল এটা আছিলেই, সেইকাৰণে মোবাইলটো চুইচ অফ। ঘৰৰ পৰা যাওঁতে কিবা লৈ গৈছে নেকি? তাৰ যিটো যাৱতীয় সেই মানে আধাৰ কাৰ্ড, পান কাৰ্ড, পাছবুক আৰু কিছুমান ভোটাৰ কাৰ্ডো নিছে, আৰু কাপোৰ কানিও নিছে। তেনেকুৱা মানে এতিয়া যিখিনি যাৱতীয় লাগতিয়াল বস্তুখিনি আৰু লৈ গৈছে আৰু লগত। আপোনালোকে এতিয়া কি আহ্বান জনাব? এতিয়া আমি ভাবিছোঁ যে ছোৱালীজনী য'তেই থাকক, বা আমিতো গম পাব লাগিব যে এনে আমুকত আছে তামুকত আছে। আমি এইটো বিচাৰিছোঁ যে ক'ত আছে কি কথা। ছোৱালীজনী মুখলৈ চাই বেয়া লাগিছে যে ছোৱালীজনী ৰাতি আহি ঘূৰি কান্দি থাকে। গতিকে এইখিনিতো ঘৰৰ মানুহে অকণমান আৰাস্তি পোৱা হৈছে। আৰু তেখেতৰ বাচ্ছা 2 বছৰীয়া ছোৱালী। 2 বছৰ। গতিকে চৰকাৰকো গোটেই আমি আহ্বান জনাই যাতে ছোৱালীজনী বা বোৱাৰীজনীক মুখলৈ চাই পোৱাটো কামনা কৰোঁ আৰু ঘূৰি আহিব লাগে।